গহপুৰত নিশা বানৰ সংহাৰ। মাজনিশা হঠাৎ অহা বানে ধাহি মুহি নিলে সকলো। বৰঘুলিত কুলেঙি নৈয়ে ছিঙিলে মথাউৰি, ছিঙি নিলে সোণাপুৰ নলবাৰী সংযোগী পকী দলং। অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা কুলেঙি নৈয়ে দেওবাৰে মাজনিশা গহপুৰৰ বিভিন্ন প্ৰান্তত হঠাৎ সৃষ্টি কৰিলে তাণ্ডৱৰ। মথাউৰি ছিঙি মুহূৰ্ততে অহা বানে প্লাবিত কৰিলে বিস্তীৰ্ণ অঞ্চল। ঘৰৰ ভিতৰত মানুহ শুই থকা অৱস্থাতে হোৱা দোৱা লাগিল সকলোৰে মাজত। কোনোমতে প্ৰাণটো বচাই পথলৈ ঢাপলি মেলিলে ঘৰৰ গৃহস্থই। যোৱা ৰাতি যিটো মানে পাহাৰৰ পানী আহিলে, এই পাহাৰৰ পানীয়ে আমাৰ দলংখনৰ কুলেঙি নদীৰ দলংখনৰ মানে পূব ছাইডটো প্ৰায় 20 ফুটৰ ওপৰত খহাই লৈ গুচি গ'ল। অতি সোনকালে কৰ্তৃপক্ষক আমি জনাওঁ যে আমাৰ যাতায়াতী একেবাৰে বিচ্ছিন্ন হৈ গ'ল। আমাৰ কত শিক্ষাৰ ছাত্ৰসকল এতিয়া আমাৰ যোৱাৰ আমাৰ অসুবিধা হৈ পৰিছে। কুলেঙি নৈয়ে নবিল সংযোগী মথাউৰি পথৰ বিভিন্ন অংশক সহায় লৈ যোৱাৰ লগতে বৰঘুলিতো ছিঙিলে এটা মথাউৰি। কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ সম্বল সোণাপুৰ নলবাৰী সংযোগী পকী দলঙৰ বৃহৎ অংশ বানে খহাই নিয়াৰ পিছত বহিঃজগতৰে বিচ্ছিন্ন হৈ পৰিছে গাঁওবাসী। দীৰ্ঘদিন ধৰি কুলেঙি নৈৰ খহনীয়া সন্দৰ্ভত ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰি আহিছিল যদিও ৰাইজৰ অভিযোগলৈ গুৰুত্ব নিদিয়াৰ বাবে দেওবাৰে নৈয়ে ছিঙি নিলে পকী দলং। এতিয়াতো ৰাস্তা বন্ধ, যেতিয়া আমাৰ এই জনজীৱনৰ চলন্ত যিখিনি কাৰ্যসূচী সেইটোৱে বন্ধ হ'ব, কাৰণ ৰাস্তা এইটোৱে আছিল আমাৰ মূল। ইয়াতে আমাৰ ঢেৰ কাম আছে, যায় অফিচলৈ যায়, কোৰ্ট কাছাৰীলৈ যায়, বিভিন্ন কামত দোকান ব্যৱসায়লৈ যায়। তাই এই ৰাস্তা যেতিয়া বন্ধ হৈ গ'ল, আমাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা স্কুলত যোৱাও বন্ধ হ'ল। দেওবাৰে নিশা বানে তাণ্ডৱ সৃষ্টি কৰাৰ পাছত সোমবাৰে পুৱাই বান বিধ্বস্ত অঞ্চলত উপস্থিত হ'ল বিশ্বনাথ জিলাৰ আয়ুক্ত আৰু গহপুৰ সমজিলাৰ আয়ুক্ত। স্থানীয় বিধায়ক উৎপল বৰাই পৰিদৰ্শন কৰিলে বান ক্ষতিগ্ৰস্ত অঞ্চল। হয়, যোৱাকালি পাহাৰত বহুত প্ৰবল বৰষুণ হোৱাৰ কাৰণে ৰাতি 10টা বজাৰ পিছত আমাৰ চলেঙি যি দুইফালে মাথাউৰি থাকে, এটা মাথাউৰি অলপ চাপৰ আছিল। ইতিমধ্যে আমি প্ৰজেক্ট ধৰিছোঁ এইটো ষ্ট্ৰেংথেনিং কৰিবৰ কাৰণে, কিন্তু এইবাৰ ৰাতি গোটেই মাথাউৰিটো থ্ৰু অফ দ্য লেংথ মোটামুটি 2.5 কিলোমিটাৰ দীঘল ছাবমাৰ্জ হৈছে। অভাৰটপ হৈ পানীখিনি বাগৰি গ'ল। তাতে কিছু মানুহৰ খেতিপথাৰ আৰু কিছু মানুহৰ ঘৰ দুৱাৰ, ফিচাৰী এইবিলাক অনিষ্ট হৈছে। বানে নিশাৰ ভিতৰতে সকলো উটুৱাই নিয়াৰ পাছত এতিয়া হাহাকাৰ লাগিছে গাঁওবাসীৰ মাজত। বৃহৎ কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন কৰিলে বানে। প্ৰশাসন জনপ্ৰতিনিধিয়ে নৈ পৰিয়াৰ সমস্যা সমাধানৰ আশ্বাস দিছে যদিও আশ্বস্ত হ'ব পৰা নাই বানপীড়িত। বান বিধ্বস্তই বিচাৰিছে সমাধানৰ তাৎক্ষণিক উপায়। দুৰ্যোগৰ এই সময়ত চৰকাৰ প্ৰশাসনৰ সহায়ৰ আশা কৰিছে বানপীড়িতই। গহপুৰৰ পৰা হেমন্ত বৰুৱাৰ ৰিপৰ্ট, NKTV+।